নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা অতিকৈ উদ্বেগজনক তথা শোকাবহ ঘটনাৰ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া বনৰীয়া হাতী আৰু মানুহৰ যি সংঘাত সেয়া তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে। কেতিয়াবা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছে নিৰীহ লোক, কেতিয়াবা ৰহস্যজনক অৱস্থাত বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে বনৰীয়া হাতীৰ মৃতদেহ। আৰু এনে উদ্বেগজনক ঘটনা সংঘটিত হৈ থকাৰ মাজতে এইবাৰ গোৱালপাৰা জিলাৰ ৰংজিলা থানাৰ অন্তৰ্গত এটা প্ৰান্তত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হ'ল এগৰাকী ৬০ ঊৰ্ধৰ ব্যক্তি। আৰু গাৰো সম্প্ৰদায়ৰ লোকজন নিশাৰ ভাগত দোকানত আছিল, পুত্ৰৰ দোকানত আছিল আৰু পুত্ৰৰ দোকানত থকা অৱস্থাতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে আৰু ইয়াৰ ফলতে লোকজনৰ মৃত্যু হয়। যি ঘটনা সেয়া সংঘটিত হৈছে জিলাখনৰ ৰংজিলা আৰক্ষী থানাৰ অন্তৰ্গত ঔগুৰি গাৰোপাৰাত। আৰু ঔগুৰি গাৰোপাৰাৰ যি উইংষ্টন চাংমা, প্ৰায় তেওঁৰ বয়স ৬০ৰ ওপৰত হ'ব আৰু সেই উইংষ্টন চাংমা তেওঁৰ পুত্ৰৰ দোকানতে আছিল আৰু তেনে অৱস্থাতে লোকজনক এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে আৰু এই আক্ৰমণৰ ফলতে থিতাতে নিহত হয় লোকজন। খবৰ দিয়া হয় বন বিভাগৰ লোকক, আৰক্ষীৰ লোকক। তেওঁলোকে ঘটনাস্থলীত উপস্থিত হয়। প্ৰাথমিক তদন্ত কৰাৰ পিছতে মৃতদেহটো থানালৈ লৈ আনিছে আৰু কিছু সময়ৰ পিছতে হয়তো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব উইংষ্টন চাংমাৰ যি মৃতদেহ। সেয়া দৃশ্যাংশসমূহ আছে, কিন্তু সেয়া আপোনালোকক দেখুৱাব নোৱাৰোঁ, কিছু গাইডলাইন আছে সেইকাৰণে। আৰু সেই দৃশ্যাংশ দেখুৱালে হয়তো ইউটিউব চেনেল আৰু ফেচবুক পেজটোত অলপ হেম্পাৰ পৰিব পাৰে। আৰু যিহেতু গাইডলাইন আছে তো তেনেধৰণৰ দৃশ্যাংশ দেখুৱাব নোৱাৰি। আৰু তো জাষ্ট খবৰটো আপোনালোকক দি দিলোঁ। স্থিৰ চিত্ৰখন আপোনালোকে দেখি আছে, এয়া উইংষ্টন চাংমাৰ ফটো। হাতীমাৰা গাঁওখিনি হ'ল ঔগুৰি গাৰোপাৰা, নাম হ'ল উইংষ্টন চাংমা। আৰু ৰাতি প্ৰায় 11:30মান বজাত দোকানত বহি আছিলোঁ, বুঢ়াটা দোকানত বহি থাকাই মাৰছে। দোকানখন খোলা আছিল? দোকানখন খোলা নাছিল, ভিতৰত আছিল, বেঞ্চত বহা আছিল, বহি আছিল তাৰমানে। কেইটা হাতী আছিল? একটাই হাতী। এটা হাতী আছিল? একটাই আছিল। দোকানটো ভাঙি পেলাই দোকানটা ভাঙিছে, ভাঙি পেলাই মানুহটো মাৰিছে। ৰাতি ফৰেষ্টৰ মানুহ গৈছে? ফৰেষ্টৰ মানুহ গৈছে। আৰু এতিয়া থানাত লৈ আহিছে? থানাত লৈ আছোঁ। এতিয়া PM কৰিব? PM কৰিব। কিমান বয়স মানুহজনৰ? বয়সটা এনে ৬০-৭০ মান হ'ব এনে। সেইখিনি